বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে ৩৭টাকৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ওলা উবেৰ আৰু ৰেপিডো চালকৰ পৰা আৰম্ভ কৰি অটো ৰিক্সা চালকলৈ আছে কেইবাটাও ডাঙৰ খবৰ, কেইবাটাও নতুন নিয়ম জাৰি কৰা হৈছে। ইয়াৰে সমান্তৰালকৈ সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবেও আছে ভাল খবৰ। শীঘ্ৰেই সৰ্বশিক্ষাৰ শিক্ষকৰ বাবে ৩৫,০০০ চাকৰি মুকলি কৰা হ'ব। ইয়াৰে সমান্তৰালকৈ আন কেইবাটাও ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ঘোষণা কৰিছে লৈ আহিছোঁ তাৰ সবিশেষ। ছুইগি, জমেটো, ডেলিভাৰী বয় এই সকল চালকৰ বাবে আছে ভাল খবৰ, যেটা আজিৰ কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ওলা উবেৰ ৰেপিডো চালকৰ বাবেও আছে ডাঙৰ খবৰ। আজিৰ কেবিনেটত এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এতিয়াৰে পৰা নথি পত্ৰৰ নামত আৰক্ষীয়ে কৰিব নোৱাৰিব হাৰাশাস্তি। এতিয়াৰে পৰা এই সকল চালকক নথি পত্ৰৰ নামত আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব। একমাত্ৰ হেলমেট নিপিন্ধিলেহে থাকিব জৰিমনা। যদি আপুনি হেলমেট পৰিধান নকৰে তেতিয়াহে আপুনি জৰিমনা ভৰিব লাগিব। আগন্তুক ১৫ দিনৰ ভিতৰত প্ৰযোজ্য হ'ব এই নিয়ম। গতিকে এই সকল চালকৰ বাবে নিশ্চয়কৈ এক ভাল খবৰ। আৰু লগতে ই ৰিক্সা আৰু অটো চালকৰ বাবেও আহি গ'ল নতুন নিয়ম। ই ৰিক্সা, অটো চালকৰ বাবেও নতুন নিয়ম জাৰি কৰা হৈছে। এই সকল চালককো আৰক্ষীয়ে এতিয়াৰে পৰা কোনো কাৰণতে হাৰাশাস্তি কৰিব নোৱাৰিব। নথি পত্ৰৰ নামতে হওক বা অন্য নামতে হওক আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব। ৪ বাৰলৈ আইন ভংগ কৰিলে বিহিব নোৱাৰিব জৰিমনা। পঞ্চম বাৰতহে আৰক্ষীয়ে জৰিমনা বিহিব পাৰিব। যদি চতুৰ্থ বাৰলৈ আইন ভংগ কৰে তেন্তে জৰিমনা বিহিব নোৱাৰিব, কিন্তু পঞ্চম বাৰত আইন ভংগ কৰিলেহে জৰিমনা ভৰিব লাগিব এই সকল চালকে। সৰ্বশিক্ষাত কৰ্মৰত শিক্ষকৰ বাবেও আছে ডাঙৰ খবৰ। শীঘ্ৰেই ৩৫,০০০ নতুন পদৰ সৃষ্টি কৰিব চৰকাৰে আৰু এই সকল শিক্ষকে আবেদন কৰিব পাৰিব এই চাকৰিৰ বাবে। কেৱল সৰ্বশিক্ষাৰ শিক্ষকে এই পদত আবেদন কৰিব পাৰিব। সৰ্বশিক্ষাৰ শিক্ষকসকলৰ বাবে ৩৫,০০০ চাকৰি পদ সৃষ্টি কৰিব শীঘ্ৰেই চৰকাৰে। আন শিক্ষকৰ পদত বাকীসকলে কৰিব পাৰিব আবেদন। লগতে আগন্তুক ৪-৫ মাহৰ ভিতৰতে এই সকল শিক্ষকে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব। ৰাজ্যত হঠাৎ বৃদ্ধি পোৱা অপৰাধৰ ঘটনাক লৈও কঠোৰ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ। লোকসভা নিৰ্বাচনৰ পিছতে অসমক লৈ একাংশ লোকে অসমক লৈ অভিসন্ধি কৰা দেখিবলৈ পোৱা গৈছে। বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। অসমক অশান্ত কৰাৰ পৰিকল্পনা এই সকলে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মাজবাটত সংঘটিত হোৱা ঘটনাই ইয়াকে উদঙাইছে। শেহতীয়াকৈ মাজবাট কাণ্ডক লৈ যি ৰাজ্যজুৰি যি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল সেই ঘটনাই এতিয়া এই অসমক অশান্ত কৰাৰ যি পৰিকল্পনা সেয়াকে উদুঙা হৈছে। ঢেকীয়াজুলিতো সেই অনুৰূপ ঘটনা সংঘটিত হৈছে। লগতে নিৰ্বাচনৰ মাজতে দুৰ্নৈতো জনজাতীয় যুৱতীৰ সৈতে সংঘটিত হৈছে এই অনুৰূপ ঘটনা। বৰপেটাৰ এখন গাঁৱতো সংঘবদ্ধ আক্ৰমণ কৰিছে। একাংশ লোকে সংঘবদ্ধভাৱে আক্ৰমণৰ ঘটনা সংঘটিত কৰা দেখিবলৈ পোৱা গৈছে। কোকৰাঝাৰতো সেই একেই ঘটনা চলিছে। এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলিছে কোকৰাঝাৰতো। বিগত ৩ বছৰত অসমত এনে ঘটনা প্ৰায় নাইকিয়া হৈ গৈছিল, কিন্তু বিগত ৩ বছৰত অসমত যি ঘটনা নাইকিয়া হৈ গৈছিল লোকসভা নিৰ্বাচনৰ পিছতে কিন্তু এনেধৰণৰ ঘটনা এতিয়া বৃদ্ধি পাইছে। কিন্তু হঠাৎ এটা মাহত ৰাজ্যত বৃদ্ধি পাইছে এনে ঘটনা, যিটো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে। আৰু এই ঘটনাবোৰৰ লগত একাংশ বিশেষ লোক জড়িত হৈ আছে বুলি মন্তব্য কৰিছে। গতিকে এই সমগ্ৰ ঘটনাৰ লগত একাংশ বিশেষ লোক জড়িত হৈ আছে। অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়া হৈছে। শীঘ্ৰেই অসম আৰক্ষীক কঠোৰ ব্যৱস্থা লোৱাৰ নিৰ্দেশ জাৰি কৰা হৈছে। শীঘ্ৰে ইয়াৰ উত্তৰ বিচাৰি উলিওৱা হ'ব। এই সকলোৰে ওপৰত এতিয়া চৰকাৰে কঠোৰ দৃষ্টি ৰাখিছে। দুষ্কৃতিকাৰীক কঠোৰ সকিয়নি দিছে এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু নিশ্চয়কৈ আজিৰ কেবিনেটত এইদৰে এতিয়া ৩৭টাকৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। গতিকে ওলা উবেৰ, ৰেপিডো যিসকল চালক আছে তেওঁলোকে এতিয়াৰ পৰা হেলমেট পৰিধান নকৰিলেহে জৰিমনা ভৰিব লাগিব। অন্য কামত নথি পত্ৰৰ নামত কিন্তু আৰক্ষীয়ে হাৰাশাস্তি কৰিব নোৱাৰিব বা জৰিমনা বিহিব নোৱাৰিব। সমান্তৰালকৈ অটো ৰিক্সা বা ই ৰিক্সা চালক যিসকল আছে তেওঁলোকেও যদিহে চতুৰ্থবাৰলৈ আইন ভংগ কৰে তেতিয়াও কিন্তু আৰক্ষীয়ে তেওঁলোকক জৰিমনা বিহিব নোৱাৰিব। যদি পঞ্চম বাৰত তেওঁলোকে আইন ভংগ কৰে তেতিয়াহে জৰিমনা ভৰিব লাগিব। অৱশ্যে জৰিমনাৰ বাহিৰে যি আইনী নিয়ম থাকিব সেয়া একেদৰে চলি থাকিব, কিন্তু জৰিমনা ভৰাৰ ক্ষেত্ৰত এতিয়া এইদৰে নতুন নিয়ম জাৰি কৰিছে আৰু আজিৰ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সমান্তৰালকৈ নলবাৰীবাসীৰ বাবেও কেইবাটাও ভাল খবৰ আছে বা কেইবাটাও ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ সৈতে আছে, সেয়া শুনাবলৈ চেষ্টা কৰিছোঁ। থকা শিক্ষকসকলক যাতে আমি সকাহ দিব পাৰোঁ তাৰ বাবে আজি কেবিনেটে ৩৫,০০০ নতুন শিক্ষকৰ পদ চৰকাৰত সৃষ্টি কৰি SSR শিক্ষকসকলে সকলৰ বাবে
এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব খুজিছে। অৰ্থাৎ এই বিশেষ ৩৫,০০০ পোষ্টত অকল SSAত কাম কৰি থকা শিক্ষকসকলেহে আবেদন কৰিব পাৰিব আৰু বাকী নিয়মীয়া যিবিলাক পোষ্ট তাত ফ্ৰেছ কেণ্ডিডেটবিলাকে আবেদন কৰিব পাৰিব। এই ৩৫,০০০ শিক্ষকে SSAৰ পৰা আহি চৰকাৰত সোমোৱাৰ লগে লগে সৰ্বশিক্ষা অভিযানত ৩৫,০০০ পোষ্ট বিলুপ্তি হ'ব। অৰ্থাৎ সৰ্বশিক্ষা অভিযানৰ ৩৫,০০০ শিক্ষকে স্পেচিয়েল ৰিক্ৰুটমেণ্টৰ বাবে চৰকাৰত আবেদন কৰিব। চৰকাৰে তেওঁলোকৰ কাগজ পত্ৰ চোৱাৰ পিছত তেওঁলোকক নিয়োগৰ সুবিধা কৰি দিব চৰকাৰত, য'ত NPS পাব, চৰকাৰৰ পে স্কেল পাব, ইনক্ৰিমেণ্ট পাব, গোটেইবোৰ পাব। কিন্তু এইখিনি হৈ উঠাৰ পিছত সৰ্বশিক্ষা অভিযানত পূৰ্বতে কাম কৰি থকা তেওঁলোকৰ পদসমূহ বিলুপ্তি হৈ যাব। অৰ্থাৎ আমি ৰেগুলাৰাইজেশ্যন কৰিব নোৱাৰাৰ বাবে আমি স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ সৰ্বশিক্ষা অভিযানৰ শিক্ষকসকলৰ বাবে কৰিব খুজিছোঁ। আৰু ইয়াৰ ফলত মই ভাবোঁ যে অহা ৪-৫ মাহৰ ভিতৰতে সৰ্বশিক্ষা অভিযানৰ প্ৰতিগৰাকী শিক্ষকেই চৰকাৰত নিযুক্তি পোৱাৰ সম্ভাৱনা মুকলি হ'ব। আমাৰ বিভিন্ন সংবাদ মাধ্যমত সাধাৰণতে এটা অভিযোগ উঠা যায় যে আমাৰ পৰিবহণ আৰু ট্ৰেফিকৰ পুলিচসকলে সৰু সৰু অটো ৰিক্সা চালক আদিক ফাইন আদিৰ কাৰণে দিগদাৰি কৰে বা আমনি কৰে, তাৰ ফলত দুখীয়া মানুহখিনিৰ কষ্ট হয়। আজি কেবিনেটত আমি দুটা সিদ্ধান্ত লৈছোঁ যে বাইকৰ আৰোহীক টু হুইলাৰত এক্সেপ্ট হেলমেট আন কোনো কথাত ফাইন কৰিব নোৱাৰিব। অকল হেলমেট নিপিন্ধিলে ফাইন হ'ব, বাকী আৰু কাগজ নাই, পত্ৰ নাই, এইবিলাকত যিটো ফাইন কৰে সেই ফাইনটো আৰু এতিয়াৰ পৰা নকৰিব। যদি কাৰোবাৰ কাগজ নাই তেতিয়া তেওঁলোকক নোটিছ দিব, তেওঁলোকে কাগজ ঠিক কৰিব, কিন্তু ফাইন নলয় গভৰ্ণমেণ্টে। তাৰ এটা SOP ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টে ৰিলিজ কৰিব। দ্বিতীয়তে অটো ৰিক্সা, ৰিক্সা যিকোনো 3 হুইলাৰ, তিনিচকীয়া যুক্ত গাড়ীক 4 বাৰকৈ তেওঁলোকে ৰিপিটেড অপৰাধ নকৰালৈকে তেওঁলোকৰ পৰা কোনো ফাইন নোলোৱাৰ সিদ্ধান্ত লৈছে। মানে এজন অটো ৰিক্সা বা এটা ই-ৰিক্সা বা এজন ৰিক্সা চালকে 4টা ফাইন কৰাৰ পিছতহে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন ল'ব পাৰিব। 4 বাৰ আমি তেওঁলোকক ৱাৰ্ণিং দিম। 4 বাৰ ৱাৰ্ণিং দিয়াৰ পিছতো যদি তেওঁলোকৰ ভুলটো তেওঁলোকে কৰিয়ে থাকে তেতিয়াহ'লে 5 নম্বৰ বাৰতহে তেওঁলোকৰ পৰা ফাইন লোৱা যাব। আৰু তেনেকে মটৰ চাইকেল, স্কুটাৰ, স্কুটি আদিৰ পৰা এটাতে খালি ফাইন লোৱা যাব হেলমেট নিপিন্ধিলে। বাকী আন কথাত আমি তেওঁলোকৰ পৰা ফাইন নলওঁ। ইয়াৰ ওপৰত ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্টক নিৰ্দেশ দিয়া হৈছে যে আপোনালোকে এটা SOP বনাই অহা 15 দিনৰ ভিতৰত আপোনালোকে প্ৰকাশ কৰক, যাতে অটো ৰিক্সা, ৰিক্সা, ই-ৰিক্সা এওঁলোকে যাতে ফাইন আদিৰ পৰা ৰক্ষা কৰিব খোজে। আমি এনে হিচাপ কৰি চাইছিলোঁ যে ইয়াত ফাইনৰ নামত চৰকাৰে যোৱা গোটেই 3 বছৰত 6-7 কোটি টকাও পোৱা নাই। গতিকে 6-7 কোটি টকাৰ কাৰণে আমি মানুহক হুলস্থুল কৰি থকাৰ কোনো অৰ্থ নাই। কিন্তু তেওঁলোকে যদি ভুল কৰি থাকে তেওঁলোকৰ আমি বেলেগ ধৰণৰ আন ব্যৱস্থা ল'ব পাৰিম। টকা লোৱাৰ পৰিৱৰ্তে আন যি এক্টত আছে আন আমি আইনী ব্যৱস্থা ল'ব পাৰিম, কিন্তু ফাইনটো নোলোৱাকৈ বেলেগ ব্যৱস্থাবিলাক আমি ল'ম। ফাইনটোলৈকে আমি নাযাওঁ, যাতে মানুহৰ মাজত ধাৰণা নহয় যে চৰকাৰে বিভিন্ন টকা পইচা এই দুখীয়া মানুহবিলাকৰ পৰা সংগ্ৰহ কৰি আছে। এই 344জন ব্যক্তিক আনিবৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। তেওঁলোকে এই বছৰৰ ভিতৰতে 30 ছেপ্টেম্বৰত এই পুঁজি আমি বিতৰণ কৰাৰ সিদ্ধান্ত লৈছোঁ। গতিকে 30 ছেপ্টেম্বৰত নলবাৰীৰ
এই ব্যক্তিসকলে চৰকাৰৰ পৰা এটা আৰ্থিক সাহায্য লাভ কৰিবলৈ পেকেজ বুলি নহয় CM-AAA মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিত তেওঁলোকক অন্তৰ্ভুক্ত কৰা হ'ব। ফলত তেওঁলোকে 2 লাখ টকা লাভ কৰিব, 1 লাখ টকা লোন হ'ব, 1 লাখ টকা গ্ৰাণ্ট হ'ব। দ্বিতীয়তে নলবাৰীৰ জিলাৰ 4টা উল্লেখযোগ্য ধৰ্মীয় অনুষ্ঠান বিল্লেশ্বৰ মন্দিৰ, বালিলেচাৰ কালী মন্দিৰ, বাঘেশ্বৰী মন্দিৰ আৰু হৰি মন্দিৰত আমি 3 কোটিকৈ সৰ্বমুঠ 12 কোটি টকা আৰ্থিক অনুদান দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছোঁ, যাতে এই গোটেই 4টা মন্দিৰ 100 বছৰতকৈ অধিক পুৰণি, ইয়াক যাতে ধৰ্মীয় পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ কৰিব পাৰি। নলবাৰী জিলাত আমি এটা কনভেনশ্যন চেণ্টাৰ আৰু এটা নতুন আৱৰ্ত ভৱন নিৰ্মাণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এটা নতুন কনভেনশ্যন চেণ্টাৰ হ'ব আৰু এটা নতুন আৱৰ্ত ভৱন হ'ব। নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত আমি মহিলা মহাবিদ্যালয়ত আমি বিজ্ঞান শাখা প্ৰৱৰ্তনৰ বাবে সিদ্ধান্ত লৈছোঁ, যাতে নাৰী শিক্ষা আগবাঢ়িব পাৰে। বৰক্ষেত্ৰীৰ মুকালমুৱা যিখন MSDPত আমি ৰেচিডেন্সিয়েল স্কুল বনাইছিলোঁ, তাত এখন আমি ডিগ্ৰী কলেজ, নলবাৰীত আমি 19 কিলোমিটাৰ নতুন মথাউৰি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। নৰ্থ কামৰূপ ষ্টেডিয়াম আৰু গৰ্ডন স্কুলৰ 2খন ফিল্ডক লগাই আমি নলবাৰীত এখন আটকধুনীয়া ক্ৰীড়া ষ্টেডিয়াম আমি বনাবৰ বাবে সিদ্ধান্ত লৈছোঁ। আৰু এইটো PWD ডিপাৰ্টমেণ্টে গ্লোবেল হেডৰ পৰা কৰিব, যাতে ধনৰ অসুবিধা নহয়। আপোনালোকে জানে যে L&Tৰ লগত লগ লাগি আমি ধমধমাত খুব ডাঙৰ স্কিল চেণ্টাৰ এটা কৰিব গৈ আছোঁ। তাৰো আজি কেবিনেটে অনুমোদন জনায়, যিটো এখন ভাল স্কিল চেণ্টাৰ এটা হ'ব আৰু খুব ষ্টেট অফ আৰ্ট এটা স্কিল চেণ্টাৰ আমি ধমধমাত নিৰ্মাণ কৰিম। যোৱা লোকসভা নিৰ্বাচনৰ পিছৰ পৰা আমি লক্ষ্য কৰিছোঁ যে যোৱা 3 বছৰে অলপ শান্ত হৈ থকা অসমখন অলপ লাহে লাহে কিছুমান বিশেষ ব্যক্তিয়ে অশান্তি কৰিবৰ কাৰণে আগবাঢ়িছে। যেনে যোৱা লোকসভা নিৰ্বাচনৰ পিছত 5-6টা ঘটনা সংঘটিত হৈছে। মাজবাটত এটা ধৰ্ষণৰ গোচৰ বা ধৰ্ষণৰ ঘটনা হৈছে, ঢেকীয়াজুলিত এটা ধৰ্ষণৰ ঘটনা হৈছে, নিৰ্বাচনৰ মাজত দুধনৈত জনজাতীয় ছোৱালী এগৰাকীৰ ওপৰত একেই ধৰণৰ অত্যাচাৰ কৰা হৈছে, বৰপেটাত এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে, কোকৰাঝাৰতো এখন গাঁৱত সংঘবদ্ধ আক্ৰমণ চলোৱা হৈছে। যোৱা 3 বছৰ অসমত এইবিলাক কৰিব কোনেও সাহসো কৰা নাছিল আৰু প্ৰায় এইবিলাক ঘটনা কমি গৈছিল। কিন্তু যোৱা এমাহত উপৰ্যুপৰি এনেকুৱা ঘটনা আৰু এটা পেটাৰ্ণ, কিছুমান বিশেষ লোক, বিশেষ ব্যক্তি, বিশেষ ঘটনা, এই ধৰণৰ ঘটনা আমাৰ মাজত পোহৰত আহিছে। অসম আৰক্ষীক নিৰ্দেশ দিয়া হৈছে যে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা হাতত ল'ব লাগে আৰু এই বিষয়টোৱে আমাক চিন্তিত কৰিছে। ইয়াৰ আমি উত্তৰ বিচাৰি উলিয়াম। যোৱা এমাহত বিশেষকৈ লোকসভা নিৰ্বাচনৰ পিছত এটা চক্ৰ অনুপ্ৰাণিত হৈ উঠা দেখা গৈছে। মই 6টামান কেছটো আপোনালোকক মুখেদি কোৱালোঁ আৰু মোৰ নলেজত নথকাও আৰু কিমান ঘটনা হৈ আছেতো মই নাজানো। গতিকে এই ঘটনাবিলাকে আমাক অলপ চিন্তিত কৰি তুলিছে। বিভিন্ন জাগাত আমাৰ মন্ত্ৰীসকলো গৈছে ঘটনাৰ পিছত ঘটনাৰ খবৰ ল'বৰ কাৰণে। সামাজিক পৰ্যায়ত ৰাইজে চিন্তা কৰিব লাগে যে কিহৰ কাৰণে হঠাৎ তেওঁলোকে মূৰ দাঙি উঠিলে, আৰু পুলিচি পৰ্যায়ত আৰক্ষীয়ে চিন্তা কৰিব লাগে যাতে এনেকুৱা ঘটনা সংঘটিত হ'ব।